বাৰে প্ৰতি ভগৱানৰ ওচৰত বিচাৰি থকাটো যদি আপুনি নাপায়, বিচৰাটোত যদি আপুনি সফল নহয়, তেতিয়া হঠাতে ভগৱানৰ ওপৰৰ পৰা আপোনাৰ বিশ্বাস হেৰাই যায়। তাৰ বিপৰীতে বিশ্বাসৰ মূল অৰ্থ এইটো যে ঈশ্বৰে সেইটোহে কৰিব যিটো আপোনাৰ বাবে ভাল হ'ব, আপোনাৰ সহায়ক হ'ব। এইটো কথা সদায় মনত ৰাখিব যে সময়, বিশ্বাস আৰু সম্বন্ধ এই তিনিটাৰ লগত কোনো মূল্যৰ টিকট লাগি নাথাকে। কিন্তু যেতিয়া আমি এইকেইটা আমাৰ জীৱনৰ পৰা হেৰুৱাই পেলাওঁ, তেতিয়াহে আমাৰ এইকেইটাৰ প্ৰকৃত মূল্যৰ অনুভৱ হয়। সমস্যা বা বিপদ, আঘাত প্ৰত্যেকৰে জীৱনৰ এক প্ৰকাৰ অবিচ্ছেদ্য অংগ। যদি এইবোৰ আমাৰ জীৱনত নাহে, আমি জীৱনৰ প্ৰকৃত শিক্ষা কি বুজিম কেনেকৈ? জীৱনৰ প্ৰকৃত অভিজ্ঞতা এই বিপদ বা এই আঘাতবোৰৰ পৰাহে পোৱা যায়। আপোনাৰ জীৱনত এনে কিছুমান লোক আছে যিসকল লোকে আপোনাক বাৰে প্ৰতি এইটো অনুভৱ কৰায় যে সেইসকলৰ জীৱনত আপোনাতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি আছে আৰু বাৰে প্ৰতি অনুভৱ কৰায় যে আপুনি তেওঁৰ বাবে বিশেষ প্ৰয়োজনীয় নহয়। এইটো কথা সদায় মনত ৰাখিব, যি প্ৰকৃততে আপোনাক সংগ দিব সেইজনৰ বৰ্তমানৰ বা অতীতৰ অৱস্থা চাই আপোনাৰ লগত নাথাকে। সেইজনে প্ৰতিটো সময়তে আপোনাৰ কাষত সাহস হৈ থিয় হৈ থাকিব, লাগিলে আপুনি বৰ্তমানত যিটো অৱস্থাতে নাথাকক কিয়। জীৱনত সদায় এটা কথা মনত ৰাখিব, কম বয়সতে পোৱা অতিৰিক্ত সুখ তথা সুবিধাবোৰে মানুহক কেতিয়াও উচিত সময়ত নিজৰ বিবেকৰ পৰা বিচাৰ বুদ্ধি কৰিব পৰাকৈ সক্ষম কৰি তুলিব নোৱাৰে। আনহাতে কম বয়সত পোৱা কষ্টই মানুহক সময়তকৈ আগতেই বুজিব পৰা কৰি তোলে।